সভ্যতা আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যহীনতাই মনটোক কেতিয়াবা ভবাই তোলে। আধুনিক মানুহ আমি কোন দিশে গতি কৰিছো? আগবঢ়াইছো শংকাময় এটা চিন্তা। কবিতাৰ শিৰোনাম চহৰ, গাঁও আৰু অৰণ্য। কবি আৰু আবৃত্তিকাৰ উৎপল কলিতা। চহৰ, গাঁও আৰু অৰণ্য। চহৰবোৰে লাহে লাহে গ্ৰাস কৰিছে গাঁওবোৰক। চহৰবোৰে লাহে লাহে গ্ৰাস কৰিছে গাঁওবোৰক। গাঁওবোৰে পথাৰবোৰক। পথাৰবোৰে অৰণ্যবোৰক। আৰু অৰণ্যবোৰে গতি কৰিছে মৃত্যু উপত্যকালৈ। লগতে মুচি নিছে মানুহৰ মনৰ পৰা লাহে লাহে অপাৰ্থিৱ অনুভূতিৰ অমীয় সম্ভাৰ। বালিশিল চিমেণ্টৰ মহানগৰীত বাচি থাকে যাদুঘৰৰ স্মাৰকৰ দৰে অতীত সোঁৱৰাই দুই এটা সৰু সৰু জলাশয়। পাণবজাৰৰ নাক কাটা পুখুৰীত প্ৰতিকূলতাৰ মাজতো জিলিকি থাকে প্ৰকৃতি। জিলিকি থাকে মেটেকা ফুলৰ স্পন্দিত বেগুনীয়া যৌৱন। জিলিকি থাকে মেটেকা ফুলৰ স্পন্দিত বেঙুনীয়া যৌৱন। ছন্দময় অনুভূতিৰ আৰণ্যক স্ফুৰণ। চহৰবোৰ ভিতৰ সোমাই আহে হেচুকি হেচুকি, গৰকি গৰকি গাঁৱৰ সেউজীয়া সীমা। চহৰবোৰ ভিতৰ সোমাই আহে হেচুকি হেচুকি, গৰকি গৰকি গাঁৱৰ সেউজীয়া সীমা। বিত্তীয় ভাৱনাই প্ৰধান এতিয়া আৱৰি ৰাখে এই মানুহৰ প্ৰাণ ভোমোৰা। সেয়েহে এতিয়া পুখুৰীবোৰত চপৰা চপৰে মাটি পৰিছে। পুখুৰীবোৰ চপৰা চপৰ মাটিৰে ফুটিছে। চহৰৰ বাটবোৰে পোখা মেলিছে অৰণ্যৰ মৃতদেহৰ ওপৰত। পুখুৰীবোৰৰ মৃতদেহৰ ওপৰত অলিয়ে গলিয়ে গঢ়ি উঠিছে নাৰী সুৰা ককেইনৰ অন্ধকাৰ নৰক। অনুতাপহীন বনিয়াই ডাম্পাৰেৰে পুতিছে প্ৰতিখন চহৰৰ নাক কটা পুখুৰী। অনুতাপহীন বনিয়াই ডাম্পাৰেৰে পুতিছে প্ৰতিখন চহৰৰ নাক কটা পুখুৰী। মাজে মাজে কেতিয়াবা প্ৰতিবাদী কণ্ঠই বচাই ৰাখে দুই এডাল ময়ূৰো, দুই এটা দীঘলী পুখুৰী। চহৰতে পাকঘূৰণি খাই শেষ হয় বাটবোৰ। চহৰতে পাকঘূৰণি খাই শেষ হয় বাটবোৰ। বাটবোৰে অৰণ্যৰ ঠিকনা হেৰুৱায়। অৰণ্য হেৰাই গাঁৱলীয়া আলিবোৰৰ কেঁকুৰি। হেৰাই ফাগুনৰ পলাশ শিমলুৰ ৰঙা ৰঙা ছবি আকাশত ৰঙৰ যুগলবন্দী। হেৰাই বসন্তৰ হালধীয়া সোণাৰুৰ দীঘলীয়া অপৰূপ কাণফুলি। এনেদৰেই দাৰুণৰ বিৱৰ্তন। আধুনিক হয় বিৱৰ্তনৰ গতি। মানুহ পশু হয়, পশু বৰ্ণসংকৰ হয়। অৰণ্যবোৰৰ মৃতদেহৰ ওপৰেৰে বিৱৰ্তনৰ যাত্ৰা যায় আগবাঢ়ি। এয়া যে আধুনিক বিৱৰ্তন, এয়া যে বিৱৰ্তনৰ যাত্ৰা উভতনি। এয়া যে বিৱৰ্তনৰ যাত্ৰা সভ্যতাৰ উভতনি।